আপুনিও ৰাতি মোবাইলটো মূৰৰ ওচৰত ৰাখি শুই যায় নেকি? আপুনি সাৱধান হোৱা উচিত। ৰাতি মূৰৰ ওচৰত মোবাইল ৰাখি খুলে কি ক্ষতি হয় জানেনে? ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। বেছিভাগ মানুহে ৰাতি শুই থকাৰ সময়ত মোবাইলটো নিজৰ ওচৰতে ৰাখি ভাল পায়। হয়তো মোবাইলটো গাৰুৰ তলত ৰখা হয়, নহলে মূৰৰ শিতানত ৰাখে। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। ৰাতি ফোনটো ব্যৱহাৰ কৰে আৰু তাৰ পিছত ওচৰত ৰাখি টোপনি যায়। কিছুমানে এলাৰ্মৰ বাবে ফোনটো ওচৰত ৰাখে। কিন্তু আপুনি জানেনে যে মোবাইলৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে? বহু লোকৰ ৰাতিপুৱা মূৰৰ বিষ হয়, খিংখিঙীয়া হৈ থাকে। চকুত বিষ হয়, কিন্তু তেওঁলোকে গম নাপায় যে মোবাইলৰ বাবে হৈছে। আজি আমি আপোনালোকক কওঁ যে যদি আপুনি ফোনটো কাষত ৰাখি শুই থাকে তেন্তে কি ক্ষতি হ'ব পাৰে। শুই থকাৰ সময়ত মোবাইল ফোনটো কিমান দূৰত হ'ব লাগে, ৰাতি ফোন ব্যৱহাৰ কৰাৰ নিচা কেনেকৈ এৰিব পাৰে আৰু এই বিষয়ে হুৱে কি ক'লে জানো আহক। কিমান বিপদজনক মোবাইল ফোন। মোবাইল ফোনত ক্ষতিকাৰক বিকিৰণ থাকে যিবোৰ অবিৰতভাৱে ওলাই থাকে। ইয়াৰ প্ৰভাৱ মানুহৰ মনৰ বাবে ক্ষতিকাৰক, যেনে মূৰৰ বিষ, পেশীৰ বিষ আৰু স্বাস্থ্যজনিত আন বহুতো ৰোগ। ফোন ৰেডিয়েশ্যনে কি কি ক্ষতি কৰিব পাৰে জানো আহক। আপুনিও ৰাতি মোবাইলটো মূৰৰ ওচৰত ৰাখি শুই যায় নেকি? আপুনি সাৱধান হোৱা উচিত। ৰাতি মূৰৰ ওচৰত মোবাইল ৰাখি খুলে কি ক্ষতি হয় জানেনে? ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। বেছিভাগ মানুহে ৰাতি শুই থকাৰ সময়ত মোবাইলটো নিজৰ ওচৰতে ৰাখি ভাল পায়। হয়তো মোবাইলটো গাৰুৰ তলত ৰখা হয়, নহলে মূৰৰ শিতানত ৰাখে। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। ৰাতি ফোনটো ব্যৱহাৰ কৰে আৰু তাৰ পিছত ওচৰত ৰাখি টোপনি যায়। কিছুমানে এলাৰ্মৰ বাবে ফোনটো ওচৰত ৰাখে। কিন্তু আপুনি জানেনে যে মোবাইলৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে? বহু লোকৰ ৰাতিপুৱা মূৰৰ বিষ হয়, খিংখিঙীয়া হৈ থাকে। চকুত বিষ হয়, কিন্তু তেওঁলোকে গম নাপায় যে মোবাইলৰ বাবে হৈছে। আজি আমি আপোনালোকক কওঁ যে যদি আপুনি ফোনটো কাষত ৰাখি শুই থাকে তেন্তে কি ক্ষতি হ'ব পাৰে। শুই থকাৰ সময়ত মোবাইল ফোনটো কিমান দূৰত হ'ব লাগে, ৰাতি ফোন ব্যৱহাৰ কৰাৰ নিচা কেনেকৈ এৰিব পাৰে আৰু এই বিষয়ে হুৱে কি ক'লে জানো আহক। কিমান বিপদজনক মোবাইল ফোন। মোবাইল ফোনত ক্ষতিকাৰক বিকিৰণ থাকে যিবোৰ অবিৰতভাৱে ওলাই থাকে। ইয়াৰ প্ৰভাৱ মানুহৰ মনৰ বাবে ক্ষতিকাৰক, যেনে মূৰৰ বিষ, পেশীৰ বিষ আৰু স্বাস্থ্যজনিত আন বহুতো ৰোগ। ফোন ৰেডিয়েশ্যনে কি কি ক্ষতি কৰিব পাৰে জানো আহক। আপুনিও ৰাতি মোবাইলটো মূৰৰ ওচৰত ৰাখি শুই যায় নেকি? আপুনি সাৱধান হোৱা উচিত। ৰাতি মূৰৰ ওচৰত মোবাইল ৰাখি খুলে কি ক্ষতি হয় জানেনে? ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। বেছিভাগ মানুহে ৰাতি শুই থকাৰ সময়ত মোবাইলটো নিজৰ ওচৰতে ৰাখি ভাল পায়। হয়তো মোবাইলটো গাৰুৰ তলত ৰখা হয়, নহলে মূৰৰ শিতানত ৰাখে।